আমাৰো প্ৰায় তেনেকুৱা কথাবিলাকত আহি পৰে চিন্তা। আমাকো এদিন সুধিছিল কেইগৰাকীমান আই, বোলে তেওঁ ইমান কথা কৈ থাকে, অৰ্থাৎ আমাৰ অগোচৰত কথাখিনি পাতিছে, কিন্তু আমাকেও শুনোৱাই কৈছে বোলে দেখা যাব সময়ত তেওঁ বৰ সন্তান জন্ম বিষয়ক কথাখিনি ভাগৱতত কেনেকৈ আছে বৰ কৈ থাকে ব্যাখ্যাত। তেওঁনো কেনেকুৱা সন্তান এটা জন্ম দিয়া আমি সময়ত দেখিম নহয়। এনেকৈ আমাৰ বিষয়েও বহুতে তেনেধৰণে কথাখিনি কয়। পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাদেৱে ভাবি থাকোঁতেই ভগৱন্ত পুৰুষৰ কৃপাবশত 4খন মুখৰ ব্ৰহ্মা হৈ গ'ল। এখন মুখীয়া ব্ৰহ্মা 4খন মুখৰ ব্ৰহ্মা হ'ল। আৰু সেই 4 মুখৰ জৰিয়তে ঐহি শুনি পুনৰপি বিদুৰে পুছন্ত কোন মুখে কোন বেদ ব্ৰহ্মা সৃজিলন্ত আনু সব মুখে জীৱা কৰিলা সৃজন ইহাৰ উত্তৰ মুত কয়ুত পুধন। কুশাৰুৰ পুত্ৰ ভগৱন্তৰ পৰম ভকত মৈত্ৰেয়ৰ চৰণত বিদুৰৰ পুত্ৰ ব্যাসৰ পুত্ৰ মহাভক্ত বিদুৰে প্ৰশ্নভাগ আগবঢ়াই দিছে। হে মৈত্ৰেয় ঋষি, হে গুৰুদেৱ, তুমি মোক কোৱাচোন যে কোনখন মুখেৰে প্ৰজাপতি ব্ৰহ্মাদেৱে বেদ সৃষ্টি কৰিলে আৰু বাকীবিলাকনো কোনখন মুখেৰে সৃজন কৰিলে, আমি জানিব বিচৰা হৈছে। আৰু তেতিয়াই মৈত্ৰেয় বুলন্ত তাৰ শুনি উত্তৰ জীৱা মুখে জীৱা সৃজিলন্ত সৃষ্টি কৰ। মৈত্ৰেয়ই কৈছে যে সেই বিদুৰ তুমি শুনা, কোনখন মুখেৰে কাক সৃজন কৰিলে তোমাক আমি কওঁ। ৰাম পূৰ্ব মুখেৰি ক যজুৰ্বেদ দক্ষিণত পশ্চিমত সাম অথৰ্ব বেদ উত্তৰত। পূবফালে থকা মুখখনৰ দ্বাৰা ঋগ্বেদৰ সৃজন হ'ল, দক্ষিণফালে থকা প্ৰজাপতি ব্ৰহ্মাদেৱৰ মুখৰ পৰা যজুৰ্বেদৰ সৃষ্টি হৈছে, পশ্চিমফালে থকা মুখখনৰ পৰা সামবেদৰ সৃষ্টি হৈছে আৰু উত্তৰফালে থকা মুখখনৰ পৰা অথৰ্ব বেদৰ সৃষ্টি হৈছে। ঐহি 4 মুখে সৃজিলন্ত 4 বেদ উপবেদ ইহাতে বুজিবা কৰি ভেদ। ভাৰত পুৰাণ আদি শাস্ত্ৰ অপৰ্যন্ত আক পুনু সমস্ত মুখত সৃজিলন্ত। আৰু ইয়াৰ পাছত এনেকৈয়ে উপবেদবিলাকৰ সৃজন হৈছে। ভাৰত পুৰাণ আদি শাস্ত্ৰ পৰ্যন্ত এনেকৈ ব্ৰহ্মাদেৱৰ মুখৰ পৰা ক্ৰম অনুসাৰে সৃজন হৈছে। সেই বিদুৰ তুমি মনত ৰাখিবা। ইয়াৰ এটা সদ উত্তৰ দিয়া নাই, মাত্ৰ গুৰুজনাই কৈছে এনেকৈয়ে সমস্ত মুখত বাকীখিনি সৃজন হৈছে। ও তপ শৌচ দায়া সত্য ধৰ্মৰ চৰণ আকুশবে মুখে সৃজিলন্ত তেতিক্ষণ। তাৰ পাছত ধৰ্মৰ 4 চৰণ তপ শৌচ দায়া সত্য, এই 4 চৰণ তাৰ পাছত প্ৰজাপতি ব্ৰহ্মাদেৱে এনেকৈ মুখৰ পৰাই সৃজন কৰিছে। ও ৰাম অনুক্ৰমে আশ্ৰম সৃজিলা তেতিক্ষণ
এৰাম অনুক্ৰমে আশ্ৰম সৃজিলা প্ৰজাপতি ব্ৰহ্মচাৰী আৰু গৃহী বানপ্ৰস্থযতি এহি মতে সৃজিলা বেদৰ ছন্দশ্ৰয় আনু আনু সৃষ্টি উপজাইলা কৃপাময় দেখিলন্ত তভু সৃষ্টি নহিকে বন্ধন চিন্তিবে লাগিলা প্ৰেমে কৰিয়া যতন এনেকৈ অনুক্ৰমে 4 আশ্ৰম সৃজন কৰিছে প্ৰজাপতি ব্ৰহ্মাদেৱে ব্ৰহ্মচাৰী গৃহস্থী বানপন্থী এনেধৰণে 4 আশ্ৰমৰ সৃজন কৰিলে তাৰ পাছতে আনু আনু সৃষ্টি উপজাইলা কৃপাময় দেখিলন্ত তভু সৃষ্টি নহিকে বন্ধন চিন্তিবে লাগিলা প্ৰেমে কৰিয়া যতন তাৰ পাছত চিন্তা কৰিছে যে আৰু কিছু কিছু সৃষ্টি কৰিবৰ থল আছে এতিয়াও সৃষ্টিৰ সম্পূৰ্ণ হোৱা নাই সেইকাৰণে ইয়াৰ পাছতনো কি সৃষ্টি কৰা হ'ব তাৰ বিষয়বস্তু তোমাক আমি কওঁ সেই বিদুৰ তুমি শুনা ৰাম হৰি হৰি ইটো বৰ ভৈল বিপৰ্যয় কিবা সেইটো মূৰ ইটো সৃষ্টি নবাৰ হয় মহাপৰাক্ৰমে সৃজিলো হৰি গণ মই কায় বাক্য মনে কৰোঁ যতন সৃষ্টি কৰিবৰ থলটো আছে কিন্তু সৃষ্টি কৰাৰ শক্তিটো নাইকিয়া হৈ গৈছে যি ধৰণে এগৰাকী প্ৰকৃতিয়ে বিজ্ঞানসন্মতভাৱে 45ৰ পৰা 55 বছৰ বয়স পৰ্যন্ত সৃষ্টি কাৰ্যত নিজক আগবঢ়াই দিব পৰা শক্তিটো থাকে তাৰ পাছত আইগৰাকী ঋতুমতী নহয় আৰু প্ৰশ্নটো হ'ল শক্তিটো কলৈ গুচি যায় প্ৰজাপতি ব্ৰহ্মাদেৱেও চিন্তা কৰিছে যে সৃষ্টি কৰিবলৈ আৰু দেখোন বহুত আছে কিন্তু মই যদিও বহুত আছে বুলি জানিছোঁ তথাপিতো দেখোন সৃষ্টি কৰিব পৰা শক্তিটো মোৰ নাইকিয়া হৈ গৈ আছে কাৰণটো কি চিন্তা কৰিছে কিবা হেতু মূৰ ইটো সৃষ্টি নবাৰ হয় মহাপৰাক্ৰমে সৃজিলো ঋষিগণ মই কায় বাক্য মনে কৰোঁ যতন তথাপি নবাৰহে প্ৰজা জানিলো সাক্ষাৎ ঈশ্বৰৰ দুখে আতকৰণতে বিঘাত ব্ৰহ্মাদেৱে চিন্তা কৰিছে যে মই হয়তো ক'ৰবাত ঈশ্বৰৰ ওচৰত অপৰাধ কৰিলোঁ যাৰ বাবে মই ভবাৰ ধৰণে ইচ্ছা কৰিলেও মই সৃষ্টি আৰু বঢ়াব পৰা নাই এৰাম এহি মতে গুণী ব্ৰহ্মা আচন্ত তথায় পাছে কটু ক্ষণে কপাইলন্ত উপায় এনেকৈ ভাবি গুণি থাকোঁতে এটা উত্তৰ ওলাইছে এটা উপায় ওলাইছে যেন অনুভৱ কৰিছে ও জাতু স্ত্ৰী নতু স্ৰজুৱেহি সে কাৰণ নবাৰ হয় সৃষ্টি মূৰ তুষ্ট নোহে মন এহি বিমৰিষ কৰি দেহকতে খনে কৰিলন্ত দুই ভাগ দেহাক আপোনে উপায়টো কি পালে যে তেতিয়ালৈকে ব্ৰহ্মাদেৱে সৃজন কৰিছে কেৱল পুৰুষ তত্ত্বহে তেতিয়ালৈকে প্ৰজাপতি ব্ৰহ্মাই প্ৰকৃতিক সৃজন কৰা নাই এই উত্তৰটো উলিয়াব পাৰি মনেৰে ভাবি ভাবি উপায়টো ওলালত তেওঁ কি কৰিছে এহি বিমৰিষ কৰি দেহক তেখনে তেতিয়াই দেহটোক কৰিলন্ত দুই ভাগ দেহাক আপোনে শৰীৰটোক দুটা ভাগ কৰিলে ও ৰামে তাত হন্তে সৃজিলে ক মৈথুনত নয় পৰম সুন্দৰ দুয়ো প্ৰকাশ কৰয় বাম ভাগে জাত ভৈলা কন্যা সুবলিতা
নাহি খুটি খুন সৰ্ব অংগে অনিন্দিতা। পৰম সুন্দৰ প্ৰকাশ হৈছে মৈথুনৰ ফলত এক তনয় বাওঁফালৰ পৰা সুন্দৰী এগৰাকী যুৱতীৰ জন্ম হ'ল। দুটা ভাগৰ বাওঁফালৰ ভাগটোৰ পৰা এগৰাকী সুন্দৰী যুৱতীৰ জন্ম হ'ল, যাক দেখিলেই কামভাৱ উদ্ৰেক হৈ যায়। তাৰ পাছত সোঁফালে দক্ষিণত উপজিলা পুত্ৰ শোভনয়, দেখিয়া ব্ৰহ্মাৰ ভৈলা আনন্দ হৃদয়। তেতিক্ষণে থৈলন্ত দুই হানু বিধি নাম, স্বয়ম্ভুৱ মনু শতৰূপা অনুপাম। বাওঁফালৰ পৰা যিগৰাকী কন্যাৰ জন্ম হৈছিল তেওঁৰ নাম হ'ল শতৰূপা, ব্ৰহ্মাদেৱে নাম ৰাখিলে। আৰু সোঁফালে যিজন পুত্ৰৰ জন্ম হ'ল তেওঁৰ নাম ৰাখিলে স্বয়ম্ভুৱ মনু। ৰাম স্বামী কৰি শতৰূপা, মনুকে বৰিলা, পাছে দুয়ো মিলি প্ৰজা স্ৰজিবাক লৈলা। তাৰ পাছত শতৰূপাই স্বয়ম্ভুৱ মনুকেই স্বামীবৰণ কৰিছে আৰু দুইজন পতি পত্নীয়ে প্ৰজা সৃষ্টিৰ বাবে পিতৃ ব্ৰহ্মাদেৱৰ আজ্ঞা শিৰোগত কৰি আগবাঢ়িছে। ও ৰামে স্বয়ম্ভুৱে শতৰূপা দেৱীৰ গৰ্ভত, জন্মাইলন্ত পুত্ৰ দুই আতি অভিমত। প্ৰথম পুত্ৰৰ নাম থৈলা প্ৰিয়ব্ৰত, কনিষ্ঠ উত্তান পাদ বৈৰত শকত। আকুতি প্ৰসূতি দেৱসূতি নামে খ্যাত, পৰম সুন্দৰী তিনি কন্যা ভৈলা জাত। এনেকৈ স্বয়ম্ভুৱ মনুৰ ঔৰসত শতৰূপাৰ গৰ্ভত এটি পুত্ৰ সন্তান জন্ম হৈছে, নাম প্ৰিয়ব্ৰত। তাৰ পাছতে আৰু এটি পুত্ৰ সন্তান জন্ম হৈছে, নাম উত্তানপাদ। আৰু তিনিগৰাকী কন্যাৰ জন্ম হৈছে, নাম আকুতি, প্ৰসূতি আৰু দেৱসূতি। তাৰ পাছত ও ৰুচি প্ৰজাপতি তৱাকুতি বিহাদিলা, কৰ্দম ঋষিত দেৱসূতি কৱৰ্পিলা। ব্ৰহ্মপুত্ৰ দক্ষত প্ৰসূতি নিবেদিলা, যাহাৰ সন্তানে ইটো জগত ভৰিলা। তাৰ পাছত ৰুচি নামৰ প্ৰজাপতি আকুতি নামৰ কন্যাগৰাকীক বিয়া দিছে, কৰ্দম ঋষিৰ লগত দেৱহূতিক বিয়া দিছে আৰু দক্ষ প্ৰজাপতিৰ লগত প্ৰসূতিক বিয়া দিছে। আৰু এনেকৈয়ে দক্ষ প্ৰজাপতিৰ ঔৰসত প্ৰসূতি নামৰ পত্নীগৰাকীৰ গৰ্ভত যাহাৰ সন্তানে ইটো জগত ভৰিলা। এনেকৈ জগত মানুহেৰে ভৰপূৰ হৈ গ'ল। এই ৰামে সংক্ষেপে সমস্ত কথা কহি ৰংগমন, মৌনে ৰহিলন্ত মুনি কুশাৰু নন্দন। নমো নমো নন্দৰ নন্দন কৃপাময়, তজু নামে মুহুৰ কৰায়ো পৰিচয়। এনেকৈয়ে সংক্ষেপতে কুশাৰুৰ পুত্ৰ মৈত্ৰেয় ভকতে ব্যাসৰ পুত্ৰ বিদুৰক ব্ৰহ্মাৰ দ্বাৰা আগবঢ়োৱা সৃষ্টি দৰ্শন সংক্ষেপতে প্ৰকাশ কৰিলে। আৰু তাৰ পাছতে প্ৰকাশিত হৈছে বৰাহৰূপী ভগৱানৰ পৃথিৱী উদ্ধাৰ। গতিকে আমি দায়িত্ব পালনৰ বাবে আমিও লেচেৰি বুটলাৰ নিচিনাকৈ সংক্ষেপে কথাখিনি আগবঢ়াই দিয়া হৈছে। দুলৰী ৰাম প্ৰণাম মাধৱ ভকত বান্ধৱ, চিদানন্দ ৰূপ হৰি
ভকতৰ হিত কৰা প্ৰতিনিত নানা অৱতাৰ ধৰি। সেইজন ভগৱন্তৰ চৰণত প্ৰণাম কৰিছে গুৰুজন বস্তুৱে, যিজন ভকতৰ বান্ধৱ, যিজন ন আনন্দৰ গৰাকী, স্বৰূপানন্দ, সহজানন্দ, চিদানন্দ, ব্ৰহ্মানন্দ আদি ন আনন্দৰ গৰাকী স্বৰূপ মহাহৰি ভগৱন্ত মাধৱ, যিজন ভকতৰ পৰম মংগলকাৰী, যিজনে নানান অৱতাৰ ধাৰণ কৰি এই সংসাৰত তেওঁৰেই সৃষ্টি বিনন্দীয় সংসাৰখনত তেওঁ লীলা কৰিছে। সেইজন মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী। লক্ষ্মীৰ গৰাকী ঈশ্বৰ কৃষ্ণদেৱৰ দুখানি অভয় পদ কমলত জয় জয়তে গুৰুজন বস্তুৱে সেৱা নিবেদন কৰিছে। ৰাম ভকত ব্ৰহ্মাৰ কৰি উপকাৰ, বৰাহ স্বৰূপ ভৈলা, ভূমি উদ্ধাৰিলা দৈত্যক বধিলা, পুনু বৈকুণ্ঠক গৈলা। সেইজন ভগৱন্ত পুৰুষে ভকতৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে ব্ৰহ্মাৰে শৰীৰৰ পৰা বৰাহ ৰূপ ধাৰণ কৰিছে, দৈত্যক বধ কৰিছে অৰ্থাৎ দুষ্টক দমন কৰিছে, পৃথিৱীৰূপী ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিছে আৰু ৰসাতলৰ পৰা পৃথিৱী অৰ্থাৎ ভূমিক উদ্ধাৰ কৰি পুনৰ তেওঁ বৰাহ ৰূপ সম্বৰণ কৰি বৈকুণ্ঠলৈ প্ৰত্যাগমন কৰিছে। সেই সুধীবৃন্দ তোমালোকে শুনা, অ শুনা সৰে ভজন কৰিয়ে কমন, বৰাহ বিষ্ণুৰ লীলা, দেৱৰ বিপক্ষ দৈত্য হিৰণ্যাক্ষ, যিমতে তাক বধিলা। সেই সভাসদ বৰ্গ তোমালোকে শুনা, এক মন কৰি, মন এক কৰি লৈ শুনিবা। কি শুনিবা? ভগৱন্ত কৃষ্ণ তত্ত্বই কেনেকৈ বৰাহ ৰূপ ধাৰণ কৰিল, কিয় ধাৰণ কৰিল, আৰু সেই বৰাহ ৰূপ ধাৰণ কৰি বিষ্ণু তত্ত্বই এই সংসাৰত জগতৰ মংগলৰ বাবে কেনেকৈ কৰ্মক ধৰ্ম হিচাপে প্ৰকাশ কৰিছে। ৰাম হৰি লীলা কথা শুনিলে সৰ্বথা, ভকতি শুবে বৰ্ধন, জানি সাৱধানে শুনিব যতনে, ভকতি কয়ে কমন। হৰি লীলা কথা শুনিলে সৰ্বথা, ভকতি হুৱে বৰ্ধন। বৰ্ধন মানে বৃদ্ধি হৈ গৈ থাকে। যে ভগৱন্ত পুৰুষৰ এই লীলা কথাবিলাক যদি সেই শৰীৰধাৰী মনুষ্য তোমালোকে একমনে শ্ৰৱণ কৰা, কীৰ্তন কৰা, তেতিয়াহ'লে তোমালোকৰ ভক্তি বৃদ্ধি হৈ হৈ গৈ থাকিব। জানি সাৱধানে, এই কথাখিনি জানি লৈ বুজি লৈ সাৱধানে শুনা, যত্ন সহকাৰে ভকতিক একমন, ভক্তিক একমনে আশ্ৰয় কৰা। ৰাম শোক নিগদতি শুনা নৰপতি, কথা যে নবাত পৰ, কুশাৰু পুত্ৰৰ শুনি প্ৰশ্নোত্তৰ, কৌতূহল বিদুৰৰ। নিগদতি মানে কৈ থকা, শোক নিগদতি, শোক গুৰুৱে কৈছে শুনা নৰপতি, সেই ৰাজন পৰীক্ষিত তুমি শুনা, কথা যেন আতপৰ। ইয়াৰ পাছত কি হ'ল শুনা, কুশাৰু পুত্ৰৰ শুনি প্ৰশ্নোত্তৰ, কৌতূহল বিদুৰৰ। কুশাৰুৰ পুত্ৰ মৈত্য ঋষিৰ দ্বাৰা প্ৰকাশ কৰা বিদুৰৰ প্ৰশ্নৰ উত্তৰ বিদুৰে শুনিবলৈ ইচ্ছা কৰিছে।
আৰু তাৰ পাছত কি হ'ল তোমাক কওঁ শুনা। ও ৰামে ঈশ্বৰ কৃষ্ণৰ কথা ক আদৰ কৰিয়া বহু যতনে অৱনত কাই পুছিলা দুনাই বিদুৰে হৰি সমনে। ঈশ্বৰ কৃষ্ণৰ কথাক আদৰ কৰি বহু যত্ন সহকাৰে বিদুৰে শুনিছে। শিৰ তললৈ কৰি পুনৰ আনন্দিত মনেৰে বিদুৰে কথাখিনি জানিবৰ বাবে আগ্ৰহান্বিত হৈছে। বিদুৰ বদতি শুনিও সম্প্ৰতি এহি কথা মুনি ৰাজ প্ৰিয় পত্নী পাই স্বয়ম্ভুৱ মনো কৰিলন্ত কোন কাজ। বিদুৰে কৈছে, হে মুনিৰাজ, প্ৰিয় পত্নী শতৰূপাক পোৱাৰ পাছত স্বয়ম্ভুৱ মনুৱে কিনো কৰ্ম কৰিলে জানিবৰ ইচ্ছা হৈছে, মোক ক'বানে গুৰুদেৱ? ও ৰামে পৰম বৈষ্ণৱ ব্ৰহ্মাৰ তনয় কৃষ্ণৰ একান্ত দাস এতে কেখেতান চৰিত্ৰ শুনিবে মোহৰ মনে উল্লাস। পৰম বৈষ্ণৱ ব্ৰহ্মাৰ পুত্ৰ কৃষ্ণৰ একান্ত সেৱক এতে কেখেতান চৰিত্ৰ শুনিবে, সেইকাৰণে আমি তেওঁৰ চৰিত্ৰ শুনিবৰ মনেৰে বৰ ইচ্ছা হৈছে গুৰুদেৱ। আমাৰো গাঁওখনত কোনোবাই বিয়াৰ কথা ওলালে অকণমান আঁতিগুৰি ল'বলৈ মন যায় নহয়। বোলে কাৰ বিয়া কথা ক'লা? কেলৈ? আমুকৰ ল'ৰাৰ বিয়া হৈছে নহয়। বোলে ছোৱালী ঘৰ ক'ত? ছোৱালীয়ে কি কৰে? আকৌ ছোৱালী যদি বিয়া দিবলৈ ওলায় বোলে দৰাৰ ঘৰ ক'ত? এই দৰাই কিবা চাকৰি বাকৰি কৰেনে? বোলে দৰাৰ ঘৰত কোন কোন আছে? আদি বিষয়ক কথাখিনি আমাৰ গাঁৱতো আলোচনা হয়। ঠিক তেনেকৈ ভাগৱত শাস্ত্ৰই কৈছে বিদুৰে হেনো জানিব বিচাৰিছে যে ব্ৰহ্মাৰ পুত্ৰ স্বয়ম্ভুৱ মনুৱে ধৰ্মপত্নী শতৰূপাক পোৱাৰ পাছত তেওঁ কি কাৰ্য কৰিলে, এই কাৰণেই জানিবলৈ ইচ্ছা হৈছে, কাৰণ তেওঁ এজন ভগৱন্তৰ একান্ত সেৱক। আমাৰো প্ৰায় তেনেকুৱা কথাবিলাকত আহি পৰে চিন্তা। এদিন সুধিছিল কেইগৰাকীমান আই, বোলে তেওঁ ইমান কথা কৈ থাকে, অৰ্থাৎ আমাৰ অগোচৰত কথাখিনি পাতিছে, কিন্তু আমাকেও শুনোৱাই কৈছে বোলে দেখা যাব সময়ত তেওঁ বৰ সন্তান জন্ম বিষয়ক কথাখিনি ভাগৱতত কেনেকৈ আছে বৰ কৈ থাকে ব্যাখ্যাত। তেওঁনো কেনেকুৱা সন্তান এটা জন্ম দিয়া আমি সময়ত দেখিম নহয়। এনেকৈ আমাৰ বিষয়েও বহুতে তেনেধৰণে কথাখিনি কয়। গতিকে শাস্ত্ৰত সেইটো এটা অকণমান বিপৰীতধৰ্মী চিন্তা। এজন স্বাভাৱিক সন্তানে বিয়া বাৰু কৰোঁতে গাঁওখনত বৰ বিশেষ কথা নোলায়, কিন্তু যেতিয়া এজন গাঁওখনত কৰ্ম কৰা চৰিত্ৰৰ যদি অকণমান বিপৰীত ধৰণৰ দৰ্শন পোৱা যায় গাঁওখনত, সমাজখনত, তেতিয়া সেই ব্যক্তিজনৰ ওপৰত প্ৰত্যেকৰে চকু পৰি থাকে যে তেওঁ যিমানখিনি কথা কয় তেওঁ নিজে পালন কৰে নে নকৰে। তেওঁকো আমি সময়ত দেখিম নহয় তেওঁনো পালন কৰিছেনে নাই কৰা। গতিকে সেই কথাটোকে বিদুৰে জানিব বিচাৰিছে। এনেই জানিব নিবিচাৰিলেহেঁতেন, এই কাৰণেই জানিব বিচাৰিছে যে স্বয়ম্ভুৱ মনু প্ৰকৃততে এজন ঈশ্বৰৰ ভকত। সেইকাৰণে ঈশ্বৰৰ ভকতে প্ৰকৃততেনো সংসাৰী হোৱাৰ পাছত কি কৰ্ম কৰে, কি কৰ্ম কৰিব লাগে, এইটো সংসাৰ ধৰ্ম পালন কৰা আমি কলিযুগৰ মলমতী মনুষ্য এজন নামাচাৰ্য হ'লে তেওঁৰ আচৰণটো কেনেকুৱা হ'ব লাগে, এজন নামঘৰীয়া হ'লে তেওঁৰ আচৰণটো কেনেকুৱা হ'ব লাগে, এজন যুৱকে যেতিয়া শৰণ গ্ৰহণ কৰিব তাৰ পাছত যেতিয়া তেওঁ বিয়া কৰিব তেতিয়া তেওঁ শৰণৰ নিয়মকেইটা পত্নীগৰাকীৰ লগত সহবাস কৰোঁতে তেওঁ পালন কৰিব পাৰিছেনে নাই, এইখিনি কথা জানিবৰ বৰ ইচ্ছা থাকে। এই কথাখিনি বৰ্তমান পদত প্ৰকাশিত হৈছে। বিদুৰৰ মনৰ ইচ্ছাত গুৰুজন বস্তুৱে পদ্মমুখখনতে প্ৰকাশ কৰিছে।